নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ কাৰণে এটা কোশ্চিন লৈ আহিছো। যদি এইবিলাক কোশ্চিনৰ দ্বাৰা আপোনালোকে উপকৃত হয়, আপোনালোকে ভিডিঅ'বিলাক লাইক কৰি দিব। এদিন এদিন না এদিন আপোনালোকে সফলতা পাবই 100%। কি কৈছে কোশ্চিনটো? এটা ঘোঁৰা যদি 14 মিটাৰ দৈৰ্ঘ্যৰ এডাল ৰছীৰে এটা খুঁটিত বান্ধি ৰখা হয়, তেতিয়া ঘোঁৰাটো কিমান ঠাই ঘূৰিব পাৰিব? এই কোশ্চিনটো আপোনালোকৰ যিকোনো কম্পাৰেটিভ এক্সামবিলাকত আহি থাকে। যিকোনো আপোনালোকে পৰীক্ষা হলত গ'লে বহিলে আপোনালোকে বুজা পাব এইটো কোশ্চিন কি আহে। সাপোজ এটা ঘোঁৰা আছে, এই ঘোঁৰাটো আপোনালোকে চাব, এটা ৰছীটো কিমান আছে? 14 মিটাৰ দৈৰ্ঘ্যৰ ৰছী এটা আছে। এই ৰছীটো আপোনালোকে কি কৰে? ঘোঁৰাটো বান্ধি ৰাখিছে। এই ঘোঁৰাটো 14 মিটাৰ ৰছীৰে বান্ধা আছে। ঘোঁৰাটো কিমান ঠাই কি কৰিব? ঘূৰিব পাৰিব। এটা ঘোঁৰা যদি 14 মিটাৰ দৈৰ্ঘ্য এডাল ৰছীৰে এটা খুঁটিত বান্ধি ৰখা হয়, তেতিয়া ঘোঁৰাটো কিমান ঠাইত ঘূৰিব পাৰিব? তেনেহ'লে এইটো কি হ'ব? আপোনালোকৰ বৃত্ত। বৃত্তৰ এইটো কালি ওলালে এই বস্তুটো আপোনালোকৰ কোশ্চিন আনসাৰটো সলভ হৈ যাব। যেনেকুৱা বৃত্তৰ কালি কি আছে? পাই আৰ স্কয়াৰ। পাই আৰ স্কয়াৰ। পাই আৰ স্কয়াৰ এইটো কি হয়? পাইৰ মান কিমান হয়? 22/7 ইনটু আৰ স্কয়াৰ। আৰৰ মান কিমান আছে? 14। 14 পূৰণ 14। 7 দিয়ে আপোনালোকৰ 14 কিমান যায়? 2 বাৰ। 2 14 কিমান হয়? 22 ইনটু 2 14 কিমান হয়? 28। 14 2 28। এইটো আপোনালোকৰ পূৰণ কৰিলে কিমান আহি যাব? 616। কালিৰ একক কি হয়? বৰ্গ মিটাৰ। বৰ্গ মিটাৰ। এইবিলাক কোশ্চিন আপোনালোকৰ আহি থাকে। এটা ঘোঁৰা যদি 14 মিটাৰ দৈৰ্ঘ্যৰ এডাল ৰছীৰে এটা খুঁটিত বান্ধি ৰখা হয়, তেতিয়া ঘোঁৰাটো কিমান ঠাইত ঘূৰিব পাৰিব? 616 বৰ্গ মিটাৰ। ইমানখিনি ঠাইত ঘোঁৰাটো ঘূৰিব পাৰিব। আৰু এটা কোশ্চিন লৈ আহিছো আপোনালোকৰ কাৰণে। যদি ইফ a equal to 3 5 7 9 11 হয়, b equal to 7 9 11 13 হয়, c equal to 11 13 15 হয়, তেন্তে ফাইন্ড মানে উলিয়াব লাগে কি? a ইন্টারসেকশন ইনটু বি ইউনিয়ন সি। আপোনালোকে এইটো কোশ্চিন কৰাৰ আগত এইটো বস্তু আপোনালোকে মনত ৰাখিব। সেই বস্তুটোৰ মানে কি? সেই বস্তুটো হ'ল কি? ইন্টারসেকশন। ইন্টারসেকশন মানে কমন। আৰু ইউনিয়ন মানে কি? ইউনিয়ন মানে পূরক। এই দুটা বস্তু আপোনালোকে মনত ৰাখিব। ইউতে কি হয়? ইউনিয়ন। আৰু ইউটো উল্টা কৰি দিলে কি হয়? ইন্টারসেকশন। ইন্টারসেকশন মানে কমন। এটা কি কৈছে? এ ইন্টারসেকশন বি ইউনিয়ন সি। তার মানে আপোনালোকৰ প্ৰথমতে কি ওলাব? বি ইউনিয়ন সি। বি ইউনিয়ন সি ওলাব লাগে। আপোনালোকে কি কৰিব লাগিব? বি ইউনিয়ন সি। এতিয়া বিৰ মান কোনটো আছে? এইটো আছে। আৰু সিৰ মান কোনটো আছে? এইটো আছে। বি ইউনিয়ন সি মানে পূৰক, মানে কমপ্লিটলি কি কি সংখ্যা আছে এতে? চাব, ডাবল ডাবল নহয়, খালি ডাবল ডাবল নকৰি আপোনালোকক সংখ্যাকেইটা চাব। বি কি আছে? 7 9। এতে কি আছে? 11 আছে। এটা 11 আছে, এটা দিলে হ'ল 11। এতে কি আছে? 13 আছে, এটা 13 আছে, 13 এটা দিলে হ'ল। তাৰপিছত কি আছে? 15 আছে, 15। এইটো আপোনালোকৰ কি হ'ল? ইউনিয়ন।
মানে পূৰক হৈ গ'ল। এতিয়া কি ওলাব লাগে? এ ইণ্টাৰছেকশ্যন বি ইউনিয়ন চি, এটা ওলাব লাগে। এইটো ওলাব লাগে আপোনাক কি কৰিব লাগিব? এই দুটাটো হৈ গ'ল, এইটো নালাগে। এতিয়া কাৰ লগত খেলটো হ'ব? খেলটো হ'ব এৰ লগত। এতিয়া চাব আপোনালোক কি কি আছে। যেনেকুৱা আপোনালোকৰ আছে, কি কি কমন আছে চাওক। 7 কমন আছে, এতিয়া 7 আছে। তাৰপিছত কি আছে? 9 আছে। তাৰপিছত এতিয়া কি আছে? 9 আছে। তাৰপিছত এতিয়া কি আছে? 11 আছে। তাৰপিছত ইয়াতে কি আছে? 11 আছে। বাছ এই তিনিটা দিলে হৈ গ'ল। সেভেন 9 11, এইটোৰ মান এইটো। এইবিলাক কোশ্চেন আপোনালোকৰ কম্পাৰেটিভ যিকোনো কম্পাৰেটিভ এক্সামত আহি থাকে। ইয়াতে আপোনালোকৰ ইণ্টাৰছেকশ্যন যিটো আছে, অলপ স্ক্ৰীনটো কিবা হৈছে দেই। ইণ্টাৰছেকশ্যন চাব, INTERSECTION, ইণ্টাৰছেকশ্যন, এইটো স্পেলিং হ'ব।